ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া ৰঙালী বিহুৰ উৎসাহ উদ্দীপনা দেখা গৈছে। চিপাঝাৰতো এতিয়া বিভিন্ন বিহু দল তথা বিহুক লৈ যিসকল শিল্পী আছে তেওঁলোকৰো ব্যস্ততাৰ অন্ত নোহোৱা হৈছে। চিপাঝাৰৰ সাতঘৰীয়াত এই মুহূৰ্তত উপস্থিত আছোঁ। ইয়াতে একাংশ বোৱাৰীয়ে জেং বিহু আখৰা কৰাত ব্যস্ত হৈ আছে। মই সহযোগীৰ সৈতে ND24 দৰ্শকসকলক দেখুৱাইছোঁ ইয়াৰ কিছু অংশ। এয়া চিপাঝাৰৰ সাতঘৰীয়াৰ এক দৃশ্য। ইয়াতে মুকলি পথাৰত ইয়াৰ বোৱাৰীসকল একগোট হৈ জেং বিহুৰ আখৰা কৰি আছে। যিহেতু সন্মুখত ৰঙালী বিহুৰ বিভিন্ন বিহুতলীত তেওঁলোকে এই জেং বিহু প্ৰদৰ্শন কৰিব। কি ক'ব, এনেদৰে আপোনালোক সাজু হৈছে? হয়, নমস্কাৰ। আমি আগন্তুক ৰঙালী বিহুৰ কাৰণে ঘৰৰ চাৰিওফালৰ কামখিনি শেষ কৰি বোকোচাৰ কেঁচুৱা থৈ তাঁতৰ শালখনো এৰি থৈ আমি এয়া বিহুৰ আখৰা কৰি আছোঁ, জেং বিহুৰ আখৰা। যাতে আমি জেং বিহুৰে এইবাৰ বিভিন্ন ঠাইত ৰঙালী বিহুৰ শুভাৰশীষ বিতৰণ কৰিব পাৰোঁ, তাৰ কাৰণে আমি আগবাঢ়িছোঁ। আপোনালোকৰ দলটোৰ নাম কি? আমাৰ দৰঙী সমন্বয় আঞ্চলিক জেং বিহুৰ দল। আমাৰ 15 গৰাকী আছে। হয়, ইয়াৰ আগতে কিমান দিন হ'ল আপোনালোকৰ? আমাৰ এইটো আমি এইবেলি 3 বছৰত পৰিছে। হয়, 3 বছৰ বিহু আমাৰ একেধাৰে আমি গাই আছোঁ। এনেকৈ আমি আগবাঢ়ি আছোঁ। আৰু দেখা গৈছে প্ৰায় 3টা বছৰ ধৰি এই দলটোৱে বিভিন্ন বিহুতলীত জেং বিহু প্ৰদৰ্শন কৰি আছে। আৰু এইবেলিও তেওঁলোক সাজু হৈছে। বিভিন্ন বিহুতলীত তেওঁলোকে জেং বিহু প্ৰদৰ্শন কৰিব। আৰু যিহেতু সন্মুখত ৰঙালী বিহু, আৰু ৰঙালী বিহুক লৈ এনেদৰে ব্যস্ত হৈ পৰিছে সাতঘৰীয়া অঞ্চলৰ বোৱাৰীসকল। তেওঁলোকে জেং বিহুৰ আখৰাত ব্যস্ত হৈ থকা দেখিবলৈ পোৱা গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।